অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ মাঘ বিহুৰ আজি পহিলা মাঘ। পুৱাৰে পৰা ৰাজ্যৰ মঠ মন্দিৰসমূহত ভিৰ কৰিছেহি অসংখ্য ভক্তপ্ৰাণ ৰাইজে। নেদেখাজনৰ ওচৰত আশীষ বিচাৰি পুৱাৰে পৰা নিজৰ লগতে আপোনজন আৰু পৰিয়ালৰ মংগলৰ কামনাৰে মন্দিৰ নামঘৰত চাকি বন্তি জ্বলাই সেৱা আগবঢ়াইছে ভক্তপ্ৰাণ ৰাইজে। এয়া গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ মাজত থকা পৃথিৱীৰ অন্যতম সৰু নদীদ্বীপ উমানন্দৰ পৰিৱেশ। পহিলা মাঘৰ দিনটোতেই উমানন্দ মন্দিৰত সেৱা ললে ভক্তপ্ৰাণ ৰাইজে। আনহাতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰকৃত ন্যায় বিচাৰিও নেদেখাজনৰ ওচৰত আঁঠু ললে সংগীত শিল্পী অজয় ফুকনে। আচলতে সকলোৰে অপায় অমংগল আচলতে দূৰ হওক, গোটেই জগতৰ জয় হওক, জগতৰ ভাল হওক, আৰু যাতে জুবিন দাই ন্যায় পায়। আজি এই 1 মাঘৰ দিনাও আমি উমানন্দত আহি আমাৰ শিৱ বাবাৰ ওচৰত সেৱা জনাইছোঁ, যিহেতু জুবিন দাই মানে শিৱ খুব মানে পূজা অৰ্চনা কৰিছিল আৰু তেওঁ ভাল পাইছিল, আৰু মানে পুৰুষ মানে ভগৱান বুলি কয়। মাঘৰ আজি পহিলা দিনটোতে মহানগৰীৰ উগ্ৰতাৰা মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ। ধূপ বন্তি প্ৰজ্বলনেৰে নেদেখাজনৰ ওচৰত কুশল মংগলৰ কামনা ভক্তৰ। সেৱা জনাবৰ কাৰণে আহিছোঁ। মাঘ মাহ আৰু নতুন বছৰৰ মানে সকলোৰে আশীৰ্বাদ হওক, ভগৱানে সহায় কৰক, সেইখিনিৰ কাৰণে আহিছোঁ। পহিলা মাঘৰ দিনাই ভক্তিৰসেৰে মুখৰ বজালীৰ ঐতিহ্যপূৰ্ণ ভোগেশ্বৰ মন্দিৰ। ৩০০ বছৰ গৰকা বজালীৰ ঐতিহ্যপূৰ্ণ ভোগেশ্বৰ বাবাৰ আশীষ বিচাৰি হাজাৰ হাজাৰ ভক্তৰ ভিৰ। ভোগেশ্বৰ বাবাৰ ভক্তই মন্দিৰলৈ আহি মনৰ কামনাৰে বান্ধে গামোচা আৰু ৰুমাল। এইবাৰো আজিৰে পৰা আৰম্ভ হৈছে ভোগেশ্বৰ বাবাৰ উৎসৱ। প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখৰ পৰা অনুষ্ঠিত হয় ভোগেশ্বৰ মন্দিৰৰ উৎসৱ। সপ্তাহজোৰা এই উৎসৱত লক্ষাধিক ভক্তৰ সমাগম হয়। সপোন বহুতো বোৱাৰীৰ মহিলাৰ সপোন আছে যে আমি ৰাতিপুৱাই একদম নোখোৱা নোলোৱাকৈ আহি ইয়াতে সেৱা কৰি যে এখন কাপোৰ বোৱা প্ৰশিক্ষণ বা কিবা মনৰ কামনা যি পূৰণ হয়, হোৱাৰ পিছত আহি ইয়াতে গামোচা বান্ধে বা নোহোৱাটো কিছুমানে বান্ধে, তেনেকৈ গামোচা বান্ধি মনৰ আশা পূৰণৰ অৰ্থে মহিলাসকলে ইয়াতে সেৱা জনায়। এয়া টিয়কৰ মাধৱদেৱ স্থাপিত শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। সমাজৰ পৰা অসূয়া অপ্ৰীতি অমংগল আঁতৰ কৰিবৰ বাবে নেদেখাজনৰ শ্ৰীচৰণত ধূপ দীপ নৈবেদ্য দি ভক্তৰ সেৱা। আজি 1 মাঘ পুৱাৰ পৰা অজস্ৰজন ৰাইজৰ সৈতে সমাগম হৈছে। ইতিমধ্যে আমাৰ প্ৰভু ভগৱানৰ চৰণত সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলোকে কুশলে মংগলে ৰাখক, প্ৰভু ভগৱানে কৃপা দিয়ক। পহিলা মাঘৰ প্ৰথম দিনটোতেই নলবাৰীৰ টিহুৰ ঐতিহাসিক হাৰিভাংগা কলীয়াগোসাঁইৰ মন্দিৰত অগণন ভক্তৰ ভিৰ। মন্দিৰৰ বাহিৰে ভিতৰে ভক্তসকলৰ লানি নিচিগা সোঁত। প্ৰবাদ আছে যে এই থানখনত ভক্তিভাৱে সেৱা ললে মনৰ বাঞ্ছা পূৰণ কৰে কলীয়াগোসাঁইয়ে। আহি ভাল লাগিছে মন্দিৰত। প্ৰতি বছৰে আহোঁ আমি। কি ক'ব ৰাজ্যবাসীৰ চবৰে আহিছে, মানুহৰ বহুত ভিৰ হয়, ভাল লাগিছে। আমি সৰ্থেবাৰীৰ পৰা আহিছোঁ। পহিলা মাঘৰ দিনটোতে আজিৰে পৰা টিহুৰ খাটিকুছিৰ জয়খৰী পিতাৰ থানত তিনিদিনীয়াকৈ ৩৩ সংখ্যক ধৰ্মীয় সভাৰ আয়োজন। জয়খৰী পিতাৰ থানত ধৰ্মীয় সভাৰ মূল আকৰ্ষণ গৰখীয়া মালা পিন্ধাই সেৱা পূজা অৰ্চনা কৰাৰ লগতে বিহুত বনোৱা পিঠা লাড়ু মিঠাই পায়স আদি খুৱাই আশীৰ্বাদ গ্ৰহণ কৰে ভক্তই। এই অনুষ্ঠানতে 121 গৰাকী গৰখীয়াক ডিঙিত মালা পিন্ধাই সেৱা লৈ গৰখীয়া সেৱা অনুষ্ঠান মুকলি কৰে। বাৰগোপাল গৰখীয়াসকলক সেৱা জনোৱাৰ উপৰিও এই অনুষ্ঠান উপভোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী। পহিলা মাঘ উপলক্ষে ট্ৰাই আহোম ছাত্ৰ সন্থা শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজ আৰু শিমলুগুৰি ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ভোগালীৰ এদিন কাৰ্যসূচীৰে স্থানীয় যুৱক যুৱতী মহিলা বয়োজ্যেষ্ঠৰ লগতে কণ কণ শিশুৰ মাজত বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ আয়োজন হয়। ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ পহিলা মাঘৰ দিনটোতে তামুলপুৰ জিলাৰ কচুবাৰীৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি বন্তি জ্বলায়।
শৰাই নৈবেদ্য অৰ্পণ কৰি ভক্তই পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে। প্ৰতি বছৰৰ দৰে এই বছৰো উদ্যোক্তাসকলে সজাই পৰাই তুলিছে মন্দিৰ প্ৰাংগণ। উল্লেখযোগ্য যে তামুলপুৰ জিলাৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত মাঘৰ প্ৰথম দিনাই সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হয়। প্ৰবাদ আছে যে এই থানখনত ভক্তিৰে সেৱা ল'লে মনোবাঞ্ছা পূৰণ হয় ভক্তৰ। আমি প্ৰত্যেক বছৰে মাঘৰ 1 তাৰিখে আমি ইয়াত সদায় উপস্থিত হওঁ, আহি খুব সুন্দৰ আৰু ভাল লাগে, সেয়ে আমি প্ৰত্যেক বছৰে ইয়াত আহোঁ। আনহাতে আজি পহিলা মাঘৰ দিনটোতে অসমীয়া যুৱতীয়ে দেখুৱাইছে কৰ্ম সংস্কৃতিৰ নিদৰ্শন। নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি হাতে হাতে তামোল পিঠা-পনা আপ্যায়ন কৰি গ্ৰাহকক বিহুৰ ওলগ জনাই নিজ কৰ্মত ব্যস্ত হৈ পৰিছে এইসকল যুৱতী। শিৱসাগৰ জিলাৰ নামটিৰ GM ফিলিং ডিপোৰ এইসকল যুৱতীয়ে অসমীয়া সংস্কৃতিৰ পৰিচয় বহন কৰি পহিলা মাঘৰ দিনটোতে জাতীয় সাজপাৰ পৰিধান কৰি এনেদৰেই নিজ কৰ্মত ব্যস্ত হৈ পৰিছে। কৰ্মৰ তাগিদাত নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকা এইসকল যুৱতীয়ে এপাক নাচি এনেদৰে বিহু উদযাপন কৰা দেখিবলৈ পোৱা গ'ল। মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল, মইনা মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল, মইনা ৰঙে ৰখে ভৰিল। ব্যস্ততাপূৰ্ণ জীৱনৰ ভোগালীৰ আনন্দ লৈ জাতীয় পৰিচয় বহন কৰা GM ফিলিং ডিপোৰ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নিদৰ্শনে গ্ৰাহকসকলকো আমেজ দি গ'ল। আছোহি সংস্কৃতিটো নিজৰ বিহুটোতো ঘৰতে মা দেউতাৰ লগত থাকিব মন যায়, কিন্তু নিজৰ ছুটি নাপাওঁ, কৰ্তব্য খাতিৰত ইয়াতে আছো। আমি ইয়াতে হাঁহি ধেমালি আনন্দৰ মাজে বিহুটো পালন কৰিম বুলি ভাবিছোঁ। এনেদৰেই আজি পহিলা মাঘৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধৰ্মীয় অনুষ্ঠান মঠ মন্দিৰত সেৱা ল'লে ভক্তপ্ৰাণ ৰাইজে। সমান্তৰালকৈ ভোগালীৰ প্ৰথম দিনটো নাচি বাগি উদযাপন কৰিলে ৰাজ্যবাসীয়ে। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।